এই কাৰবাৰটো তেনেকুৱা যদি কৰে আমি নহলে এই গোটেইটো তেনেকে দুটামান মানুহক ভাগ কৰি কথা আছে নহয় দুটামান মানুহক ভাগ কৰি আমি দি দিব পাৰো সেইটোৱে কৰি দিয়া ভাল হ'ব নিব সেইটো কৰিলে এইটো চাফা হৈ থাকিব নহলে আপুনি দুমাহৰ পিছত এতিয়া কিন্তু সিহঁতি যাব পেলাব নিদিয়া কয় ইয়াত নিদিয়ে আৰু মেটেকা অলপ হলে এইডাল মাৰিবই নহয় আৰু সেইটোৱে ভাল হ'ব নেকি এনে এখন টেনচন লৈ থকাতকে ক'ত গভৰ্ণমেণ্টৰ কাম ইমান মানুহে কৰিব ইয়াত হয়নে নহয় কৰিব লাগে ৱাটাৰ স্পৰ্টছটো আমাৰ আৰু তহঁতে পইচা আমাক দিব নালাগে কিন্তু চাফা ৰাখিব লাগে যি কৰে কৰি থাক এই পানীটো ইমান ক'ৰ পৰা আহিছে নাই মই যেতিয়া জেলত আছিলো তেতিয়া পুখুৰীটোৰ পৰা আমাৰ মই এটা জেজেম দিলো মানুহে পুখুৰীৰ পৰা পানী আনা চব পাই উঠাই দিয়ে পুখুৰীটো নহলে আমাৰ হেৰি হৈ গৈ আছে ডিচি অফিচ এছ পি অফিচ দুনিয়া যিমান আছে সিহঁতি চব পুখুৰীৰ পৰা লয় সেইটোৱে কৰি দিয়া ভাল সেইটোৱে কৰি দিওঁ হয়নে এনে ভাবি থাকি লাভ নাই কৰিলে চাফা হৈ থাকিব কাহিনী খালি আপুনি এটা ব্যৱস্থা কৰি দিব লাগিব সেই যিকেইটা আহে মালবিলাক সেইটো সেই জালনা ইয়াৰ বুদ্ধিটো লগাই দিব লাগিব মইতো কাইলৈ বা পৰহিলে ষ্টাৰ্ট কৰি দিম এইটো ক'ত আহে কোনডোখৰত আছে কোনডোখৰত আছে ক'ত আছে এইটো কেইবাটাও জেগাত আছে আপোনাৰ এটা আছে ষ্টেচন একচুৱেলি আমাৰ হেৰিখন এই তালৈকে লাগি আছিলে হয় নে এতিয়া মাটি পুট খাই আহি আছে হয় এইখনটো আমি এনেও উঠাই লৈ যাম এতিয়া উঠাই লৈ যাম আমাৰ ঠিকাদাৰ নাহিলে নি হেৰি নাহিলে নেকি নামাতিলে কিয় কি ক'লে তেওঁ মানে এইটো কি এই লেভেলত আছিলে এইবিলাক লেভেলত আছিলে ভাল চাফা হ'ল আকৌ এইটো নোৱাৰিব বুলি ন সেইডোখৰতহে প্ৰথমবাৰ এক মিনিট এইজোপা উঠাই লৈ যোৱাই ভাল আছিল যিমানকেইটা মানে আউটলেট গোটেই যদি আমি জালি চিষ্টেম কৰি দিওঁ আমাৰ অট'মেটিকলি বস্তু কমি যাব আৰু সেইখিনি মিউনিচিপালিটি উঠাই পেলাই ডাম্পিং জনো এনে কোনডোখৰত আছে বজাৰ চাৰিআলিত আছে বজাৰ মানে এছিয়ান চাৰিআলি বজাৰ কিনাই দিয়ে এখন আছে সেইটোৰ পানী একেবাৰে সৰু তাৰপৰা মোৰ চাউণ্ডটো যাব নাই তালৈকে চাউণ্ড নাযাব এইটো মই ডাঙৰ কৰিবলৈ কৈছিলো তথাপি এইটো সৰু অলপ বহল কৰিলে
মানে একেবাৰে হেৰি আছিলে মইতো একদম হেৰি কাৰণে অলপ ওখ হৈ গ'ল ওপৰত হৈ গ'ল আমাৰ ডাঙৰ কালভাৰ্ট আমি এই মুহূৰ্তত যমুনাৰ ওপৰত আছো ঐতিহাসিক যমুনা যিখন যমুনাৰ লগত আমাৰ বৰপুখুৰীটো শিৱসাগৰ পুখুৰীটোৰ হয়তো সম্পৰ্ক আছে ৰংপুৰ নগৰখনৰ চাগে এটা সম্পৰ্ক আছে নহয় জানো এইটো গড় খাৱৈ নেকি একচুৱেলি মানে পাৰ বান্ধিছিলে গতিকে গড় খাৱৈ হ'ব খাৱৈ য'ৰ পৰা নি ইয়াতে যমুনাখন বনাইছিলে সেই ঐতিহাসিক যমুনাখন এই গোটেই ৰংপুৰ চহৰ আহোম যুগৰ ৰংপুৰ চহৰখনৰ এটা ইন্ট্ৰিগেল পাৰ্ট আছিলে হয়তো ইয়াৰ লগত নিৰাপত্তাৰ প্ৰশ্নটো জড়িত হৈ আছিলে ইয়াৰ লগত আমাৰ বৰপুখুৰীৰ পানীৰ লেভেলৰ প্ৰশ্নটো জড়িত হৈ আছিলে আৰু লগতে ইয়াৰ লগত আমাৰ শিৱদৌলৰ আন্তঃসংযোগ হৈ আছিলে আৰু এই আমাৰ ঐতিহাসিক যমুনাখনৰ লগত সদায় ইয়াতে আমাৰ এইখন কি নদী দৰিকা নদীৰ লগত এটা সম্পৰ্ক আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা বেছ কিছু বছৰ হয়তো মই নাজানো 20 বছৰ হ'ব পাৰে 30 বছৰ হ'ব পাৰে 10 বছৰ হ'ব পাৰে মই নাজানো কিন্তু মই অহাৰ আগতেই মই এমএলএ হোৱাৰ আগতে এই যমুনাখন কমপ্লিটলি এনেকে পুত খাই গৈছিলে আৰু সেইকাৰণে মই বহুত লাগি যুঁজি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 10 কোটি টকা এটা চেংচন কৰালো আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দায়িত্ব দিলো মোৰ লগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ শিৱসাগৰৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰো আহিছে দাদাও আহিছে মোৰ লগত আছে আমাৰ শিৱসাগৰৰ এজন ইতিহাসকাৰ দুৰ্লভ বৰা ডাঙৰীয়া আমাৰ গোটেই অসমৰে চিনাকি আন এজন ইতিহাসকাৰ নবীন বুঢ়াগোহাঁই মোৰ লগত আছে আমাৰ সাংবাদিক মোৰ বন্ধু আৰু শিৱসাগৰৰ বিষয়ক লৈ খুব কনচাৰ্ণ এজন মানুহ ভৈৰৱ মুণ্ডা আৰু মোৰ লগত আছে আমাৰ শিৱসাগৰৰ প্ৰাক্তন পৌৰপতি ৰূপা বৰা বাইদেউ আৰু লগত মোৰ ডিপাৰ্টমেণ্টৰ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ আমাৰ অফিচাৰসকল আছে এতিয়া আমি চাই ফুৰিছো যে ঠিক আছে আমি এইটোতো চাফা কৰিছো আপোনালোকে দেখিছে যে এখন টোটেলি আগতে ডেড এখন যমুনা আছিলে ইয়াৰ ওপৰত কমপ্লিটলি এনেকুৱা ঘাঁহ জাবৰ আৰু জংঘল আছিলে সেইখন চাফা কৰি ইতিমধ্যে আমি গোটেই চাৰি চাইডটো টোটেল একদম ASTC লৈকে টোটেল চাৰি চাইড কিমান কিলোমিটাৰ হ'ব এইটো প্ৰায় 3 কিলোমিটাৰ আমি 3 কিলোমিটাৰ চাফা কৰি আছো তাৰ মাজত 3.5 কিলোমিটাৰ মান হ'ব মাজত এডোখৰ আকৌ চাফা হৈ আছে গতিকে 3.5 কিলোমিটাৰ 4 কিলোমিটাৰৰ এইটো কালিৰ বা দৈৰ্ঘ্যৰ এখন যমুনা আমি চাফা কৰি আছো মাত্ৰ 10 কোটি টকাৰে এখন চাফা কৰি আমি সাইডটোত সম্পূৰ্ণৰূপে ফেন্সিং মাৰিম যাতে ইয়াত কোনো জাবৰ পেলাব নোৱাৰে কিন্তু আটাইতকৈ ডাঙৰ আমাৰ প্ৰব্লেমটো হৈছে এইটো শিৱসাগৰৰ ৰাইজে সহায় নকৰিলে আমি নোৱাৰো প্ৰথম কথা যমুনাখনত ডাইৰেক্টলি জাবৰ পেলায় শিৱসাগৰৰ ৰাইজ এফালে লৈ যাওক একদম আমি সেইটো চাব লাগিব আউটলেটটো তো গতিকে যমুনাখনত ডাইৰেক্টলি শিৱসাগৰৰ গোটেই জাবৰ জোথৰ পেলায় মিউনিচিপালিটিয়ে যিটো বস্তু চাব লাগে সেই বস্তুটো নাচায় 1 নম্বৰ 2 নম্বৰ তাতকৈ ডাঙৰ কথা বহুত আমাৰ শিৱসাগৰ টাউনৰ আউটলেট বিলাক ড্ৰেইনৰ আউটলেট বিলাক গোটেইবিলাক আহি আমাৰ যমুনাত পৰিছে যেটো একেবাৰে মই ভাবো যে সেইটো একেবাৰে অন্যায় কথা এটা যেটো কাৰণত গোটেই শিৱসাগৰৰ এটা ডাস্টবিনত পৰিণত হৈছে আমাৰ যমুনাখন আৰু তৃতীয় কথা এই যমুনাখনৰ কাষে কাষে থকা মানুহবিলাকে বহুত মানুহে যেটো চৰকাৰী অফিচত থকা মানুহ হওক বা ঘৰৰ হওক বা কোম্পানীৰ হওক বা হোটেলৰ হওক তেওঁলোকৰ ডাইৰেক্ট পায়খানাৰ আউটলেটটো বা পায়খানাৰ টেংকিটো ব্যৱহাৰ নকৰি ডাইৰেক্টলি আমাৰ যমুনাখনতে পায়খানা কৰি দিয়ে তেওঁলোকৰ পায়খানা ঘৰটোহে আছে টেংকিটো আকৌ আমাৰ যমুনাখনে তো যাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে যমুনাখন সাংঘাতিক ধৰণে পলিউটেড হৈ গৈছে ব্যৱহাৰ অনুপযোগী হৈ গৈছে আৰু চাৰিওফালে আপোনালোকে সব জাবৰ জোথৰ আপোনাৰ পলিথিন জংগল এইবিলাকে যমুনাৰ পাৰ্ট এটা পাৰ্ট চাফা কৰিলো সেইডোখৰ যিহেতু আমাৰ জেলে খেতি কৰি থাকে গতিকে আমি চাফা কৰিব পৰা নাই আমি সেইডোখৰ চাফা কৰি ল'ম আৰু মই বহুত লাগি যুঁজি আগতে ইয়াত যমুনাৰ পৰা আমাৰ নেশ্যনেল হাইৱে পাৰ হৈ আমাৰ হেৰিখনত এখন কি কয় দৰিকাখনলৈ যোৱা ৰাস্তাটো সৰু আছিলে মই নেশ্যনেল হাইৱে অথৰিটিৰ জিএমক বাৰম্বাৰ কৈ NHIDCLৰ চেয়াৰমেন আৰু হেৰিয়াক কৈ মই এতিয়া এইটো অকণ বহল কৰালো সেইটো তেতিয়া ডিসি হেৰি থাকোতে
মই ইয়ালৈ আনি মানুহ মাতি আনি চোৱাই লৈ বহল কৰালো। কিন্তু এতিয়াও দেখা গৈছে যে NHIDCL কি কৰিলে বা 4 লেন যিবিলাক কন্ট্ৰেক্টৰ তেওঁলোকে মানে আমাৰ ইয়াৰ আউটলেটটো ইয়াৰ পৰা বাহিৰলৈ ওলাই যোৱা পানীটোৰ হেৰিটো ওখ কৰি দিলে, যাৰ ফলস্বৰূপে পানীটো এতিয়া সঘনে ওলাই যাব নোৱাৰে। তো এতিয়া আমাৰ যমুনাখনৰ লগত শিৱসাগৰ নগৰৰ পয় প্ৰণালীৰ অৰ্থাৎ ইয়াৰ পৰা পানী ওলাই যোৱা আৰু সোমোৱাৰ এটা ডাঙৰ সম্পৰ্ক আছে। সেই সম্পৰ্কটো ইন্টিগ্ৰেল যিটো সম্পৰ্ক সেইটোক আমি সংৰক্ষিত কৰিব লাগিব। আৰু যমুনাখন ঐতিহাসিক যমুনা, আহোম যুগৰ যমুনা, আহোম ৰজাই ইয়াৰ নিৰাপত্তাৰ কাৰণে, ইয়াৰ ৰাজধানীৰ নিৰাপত্তাৰ কাৰণে কৰা যি কাম, এই আপোনালোকে চাওক আমাৰ হেৰিয়াত কেনেকে পলিথিন লাগি আহিছে, নিজে চাওক। ইয়াত চলাব নোৱাৰি, এনেকুৱা পলিথিন লাগি আহিছে এই পৰ্যায়ত। গতিকে আমি আজি চাবলৈ আহিলো এই গোটেইখিনি চাই কেনেকে যমুনাখন ঠিক কৰিব পাৰি তাৰ ব্যৱস্থা কৰিবৰ কাৰণে ইয়ালৈ আহিলো। আৰু শিৱসাগৰবাসী ৰাইজৰ পৰা আমি সহযোগিতা বিচাৰিছো যে যদি যমুনা আমি সঁচাকে চাফা কৰি ইয়াত সৌন্দৰ্যবৰ্ধন বা ৱাটাৰ স্পৰ্টছ কৰাব লাগে, নাও খেলাব লাগে, তেতিয়াহ'লে ডেফিনেটলি আমি ইয়াক সুন্দৰ কৰি ৰাখিব লাগিব। তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। মই অকণমান এই আউটলেটটোৰ ওচৰলৈ লৈ যাবলৈ অনুৰোধ জনাইছো। এইটো আৰু অলপ ডাঙৰ কৰিব লাগিব ন দাদা? এইটো আৰু অলপ ডাঙৰ কৰাম। এইটো ডাঙৰ, এইটো আছে এটা, সেই দুটা আউটলেট কোন জানো, এইটো তালৈ লগাই দিয়কচোন। এইটো পোকেই গুচি গৈছে। এইখন লাগি যায় ন? কিমান চকচোন পলিথিন। বস্তাও আছে মানে। এনেই সৰু এইটো আউটলেট বনাইছে নে? সেইটো নহব। মই ইয়াতে ডাঙৰ এইটো পুৰণাটোৱে, আগৰটোৱে নাই, নতুন কৰে নাই। নতুন ক'ত আছে? নতুনটো কোনডোখৰত আছে? ইহঁতৰ NHIDCL বনোৱা ডাঙৰটো উঠি আছ, সেইটো অলপ ভিতৰলৈকে সোমোৱাই দিলে যাব নেকি? সেইটো মই দম দি সেইটো বনাইছো, মানে এইটোৱে নহব বুলি। হয় নেকি? মোক দি দিয়ক, মোক দি দিব, মই কৰি দিম এইটো দেই। তন্ময় আহিলে ভাল আছিলে কথা পাতি পাতি যাবলৈ। এইখনত পাৰিলে উঠি লওক, আহক। চলো এইফালে কওকচোন কিমান দূৰ যায় চাওঁ। একদমেই নাযায় পানী। চাওকচোন এবাৰ চেষ্টা, আমাৰখন দি চাওকচোন, যদি পাৰো যাম, নহলে নাযাওঁ আৰু। বঠা মাৰো। কাৰণ আপোনাৰ মই যেতিয়া হেৰি লৈছিলো 2502, 2555, 2525, মোৰ মতে 4 কিলোমিটাৰ থাকিব লাগে। নহয় নহয়, আপুনি হিচাপটো চাওক। ইয়াৰ দাগ নম্বৰ হ'ল 2502, 2525, 2529, 2520 আৰু 2574। তাত মাটি আছে 120 বিঘা, 1 কঠা 9 লোচা যমুনাৰ পৰিসৰ। এতিয়াতো নহয় এইটো আপুনি যিটো হিচাপ দিলে
সেইটো 90 বিঘা মানতে কাম কাহিনী খতম। বাকীখিনি কি হয় হেৰি মাল বেৰ কিমান হ'ব দা কিমান হ'ব আপুনি হিচাপটো উলিয়াওকচোন কিমান হ'ব মাটি মানে কিমান ওলাবগে মোটামুটি এহেঁতৰ মেচিনে দাঙি দিবলগীয়া হৈছে নেকি আৰু কমাৰ্চ কলেজতো আমাৰ দখল কৰিছে হা এই তাই সেইটো কি কৰিছে দখল ডাইৰেক্ট দখল একদম ডাইৰেক্ট দখল তাইতো দাদা ভাঙি দিও নেকি নেকি যাব নাই চাওকচোন নাযাব নেকি প্লাষ্টিক লাগি গৈছে নেকি চাওঁচোন এবাৰ যায় নে নাযায় এবাৰ নগলে বাদ দিম আৰু দেই এবাৰ নগলে বাদ দিম নাযায় বাদ দিয়ক সহজ হ'ব এখন নিয়মৰ বাহিৰত চলোৱা মানুহতো বাৰু কলিয়া যদি পাৰিব এক নং নে কেই নং তোমালোক থাকি আমি আহি গলো ভালে কোনোবা দিন গৈ আছিলে আউটলেট এইফালে গুচি আহে এতিয়ালৈকে তেওঁলোকে দুবাৰ পাবই আৰু গাড়ীখন ভাড়াত আনিছিলো গাড়ী ভাড়াই নহয় অকমান জাতীয় দায়িত্বও কৰিব লাগে আমি কথাবোৰ শুনি থাকিব আপুনি মুখত হেৰি কৰি নাথাকিব এইটো শুনি নাথাকিব আপুনি শুনি নাথাকিব চবতে যে বেছি লাভ থাকিব লাগিব এনেকুৱা কথা নাই নহয় নে নহয় ক'ৰবাত ক'ৰবাততো আৰু যাবও হয় নাই দুটকা এটকা বেলেগ এটা কাম দি দিম বুলি ক'ম বুজিছ নাই বেলেগ এটা কাম দি দিম বুলি ক'ম মই হৈ যাব নি যাব নেকি ন মানে ইমান ভাল ইনকাম আছিলে গৈ নিজে ফচি লল বহুত গছ গজি আছিলে এইটো চলিব নেকি আমাৰ দা চলিব নেকি দিয়ক পলাই দিয়ক কিবা আপুনি আকৌ টানিব লাগিব দেই
আল্টিমেটলি মই মাছ দি দিব লাগিব হয় নে নহয় মাছ পুহিবলৈ স্পীডত চলাক হ'ব এইবাৰ আমি অলপ হেৰি নৌকা বিহাৰ হয়নে নহয় এইকেইটা কিবা এটা খুৱাব চবকে দেই ভাইহঁত এইটো এটা ঠেলি দিছে নাই এইটো আমাৰ হোমাৰ নহয় জানো মানুহবিলাক সেই চেন্সটো নাই নাই কৰা নেকি নাই কৰা এতিয়াও চলি আছে নাই হোৱা নাই নাই হোৱা নাই মাজতে ঝাটকা মাৰিলে অকণ হেৰি হ'ব এইটো গংগা পানীটোৱে আমি 30 কেজি মানৰ ওজনৰ ক'ত এৰিলে ইয়াত তাৰ মাজতে এইখিনিত নেকি আমাৰ দুটা মৰিছে ডাঙৰ এইটো যোৱা বছৰ হৈছিলে তো এইবিলাক বিভিন্ন অনুষ্ঠানে কোনোবা শিক্ষানুষ্ঠান বা অন্য এইটো আমাৰ টাইসকলৰে এটা হেৰি
কালচাৰেল চেণ্টাৰ আমাৰ বিভিন্ন ঠাইত এনেকে বেদখল কৰা দেখিবলৈ পোৱা গৈছে। এই সম্পৰ্কে ৰাইজৰ লগত আমি কথা পাতি আছো কি কৰিব লাগিব। ঐতিহাসিক যদি যমুনাখন বেদখল কৰে তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি। আমাৰ গোটেই ৰংপুৰ আহোমসকলৰ এসময়ৰ দীৰ্ঘকালৰ ৰাজধানী, তাৰ যিটো মেইন আপোনাৰ কি কয় আপোনাৰ নিৰাপত্তাৰ যিটো গড়খাৱৈ আৰু ইয়াৰ গোটেই পানী যোগানটোৰ লগত পুখুৰীৰ লগত শিৱদৌলৰ লগত সম্পৰ্ক থকা আন্তঃ সম্পৰ্ক থকা এই অনুষ্ঠানটো এনেকৈ অত্যাচাৰ কৰাটো নিশ্চিতভাৱে বেয়া কথা হৈছে আৰু সেইকাৰণে আমি ডেফিনেটলি ইয়াৰ বিৰুদ্ধে কিবা একশ্যন ল'ব লাগিব। চব পলিথিন লাগি গৈছে ন, যাব নাই? আমি এফালেদি উঠিব পাৰিম নাই? তেতিয়াহ'লে বাদ দিয়ক, তেতিয়াহ'লে ঘূৰাই দিয়ক, ঘূৰাই দিয়ক, একদম স্পীডত চলাই দিয়ক, যিমান স্পীড পাৰে। কিন্তু এটা কথা দেই, মানে এইখন ইমান চাফা কৰিব পাৰিব বুলি মই ভবা নাছিলো। সেইবোৰ মাছ নেকি? এই চাইডে দিয়কচোন, এইবোৰ মাছ দিছে নাই? এইটো শ'ল মাছৰ পোৱালি নিব? সেই চাইডে